ভাল লাগিছে মই যিমানখিনি কষ্ট কৰিছোঁ তাৰ বিনিময়ত আৰু অলপ হ'ব লাগিছিলে যিখিনি হৈছে সুখী হৈছোঁ মই ষ্টাৰ মাৰ্ক পাইছোঁ 80 মোৰ পাৰ্চেণ্টেজ হৈছে 84.66 লেটাৰ কেইটা লেটাৰ 6টা ছাবজেক্ট ধৰি মই লেটাৰ মাৰ্ক কৰিবলৈ সক্ষম হৈছোঁ মোৰ এই সফলতাৰ আঁৰত মোৰ শিক্ষাগুৰুসকল আছে যিসকলে মোক লৈ বহুত কষ্ট কৰিছে তেওঁলোকৰ কষ্টৰ বিনিময়তে মই ইমানখিনি সফল হ'ব পাৰিছোঁ মই তিনঠেঙীয়া জাতীয় বিদ্যালয়ৰ পৰা শিকিছিলোঁ ভৱিষ্যত কি হোৱাৰ মন আছে মোৰ ভৱিষ্যত ডক্টৰ হোৱাৰ মন আছে হয় মোৰ ছোৱালীৰ ঘৰৰ নাতি তাক যেনেকৈ সুবিধা দিব লাগিছিল আমি দিব পৰা নাই তেওঁ নিজে যিখিনি মেহনত কৰি ইমানখিনি ফলাফল দেখুৱাইছে আমাক আমি খুব সুখী আনন্দিত যদি আমি সুবিধা দিব পাৰিলোহেঁতেন আৰু ভালকৈ ৰিজাল্ট কৰিলেহেঁতেন আৰু ইয়াত যদি কোনোবাই আগবাঢ়ি আহে দৰ্জী কাম কৰে পেছাত এজন দৰ্জী কাম কৰোঁ অৱস্থা মোৰ ইমান ভাল নহয় মানে যে 20-50 হাজাৰ টকা চিকিউৰিটি দি পেলাই যে এটা ৰুম ল'ম লৈ পেলাই তাত দোকান কৰিম তেনেকুৱা চিটুৱেশ্যন নাই মই তেনেকুৱা অৱস্থাত নাই মই ঘৰতে কাম কৰি আছোঁ মেচিন ঘৰতে আছে আৰু ঘৰতে কাম মানুহে কাপোৰ চাপোৰ ঘৰতে লৈ আনে এই ঘৰত কাম কৰি এজন ল'ৰাক এনেকুৱা এটা লাইনত পঢ়ুৱাবলৈ মানে মোৰ অৱস্থা ইমান নহয় যে মই পইচা ইমান খৰচ কৰিব পাৰিম আশাটো মোৰো বহুত যে ল'ৰাটোক সি যেতিয়া ভাবিছে যে ডক্টৰ পঢ়িব আৰু সেইমতে সি ৰিজাল্টটো কৰিছে তো হয়তো মই একো দিব পৰা নাই যে যিখিনি দিব লাগিছিলে এজন ষ্টুডেণ্টক ৰাতি 10টা 9টা বা যিকোনো সময়ত একাপ চাহ সময়মতে একাপ চাহ দিব পৰা বা কিবা এটা ফল মূল তেনেকুৱা অৱস্থাত নাছিলোঁ মই তেওঁ যে ইমানখিনি ৰিজাল্ট কৰিছে এইটো মানে কি মোৰ বহুত ভাল লাগিছে মানে মই যে কেনেকৈ মোৰ মনৰ ভিতৰৰ কথাটো প্ৰকাশ কৰিম সেই ভাষাটো মোৰ নাই প্ৰতিটো ৰাজনৈতিক দলে বজাইছে নিৰ্বাচনী ৰণদংকা বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত জনতাৰ বাবে আছে কি কংগ্ৰেছ আৰু বিৰোধীয়ে জনতাক দিছে কি প্ৰতিশ্ৰুতি AIUDF ফেক্টৰ হ'ব নেকি এইবাৰৰ নিৰ্বাচনত প্ৰতিটো দলৰ প্ৰতিনিধিয়ে জনতাক ক'ব তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা ষ্টাৰ চিমেণ্ট 24ত চৰকাৰ কাৰ পাৱাৰ্ড বাই ডাটা মেচিন